হিৰেছ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰে। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মই আহি পালোহি এখন সুন্দৰ যুঁজৰ খেলপথাৰ আহি পালোহি। আপোনালোকে চাই থাকক সকলোখিনি কি মহ আহিছে সকলোখিনি দেখাবৰ কাৰণে মই চেষ্টা কৰিম আৰু যুঁজখিনিও দেখাবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যুঁজৰ ভিডিঅ'খিনি আপুনি মহযুঁজ অফিচিয়েল চেনেলটোত চাব আৰু নতুন যিটো চেনেল মিষ্টাৰ ব্লেক এক্সট্ৰা সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তাতো ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব আপোনালোকে। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শনীয় মহ চাই লওক, বৰালি মাৰি মফিজ আলি। আজি টিঙিয়ালি দলবাৰীৰ লগত যুঁজ হ'ব। দুইটা মহকে আজি নিমন্ত্ৰণ জনোৱা হৈছিলে কাৰণ একেই চাইজৰ একেই শিঙ মহ। চাওক বৰালি মাৰি মফিজ আলি মহটো চাওক, সুন্দৰ এটা মহ চাওক। আজি এখন সুন্দৰ জোৰ মিলোৱা হৈছে টিঙিয়ালি দলবাৰীৰ লগত মফিজ আলি বৰালি মাৰি। কাৰণ সুন্দৰ জোৰ মিলিছে আজি। ভাল খেল এখন আপোনালোকে দেখা পাব। চাই লওক খেল মহটো এবাৰ এতিয়া বৰ্তমান আৰু পিছত একদম যুঁজৰ ভিডিঅ'খন চাব পাৰিব আৰু খুব সুন্দৰ মহ হয়। চাওক ৰাইজে আশীৰ্বাদ কৰিব যাতে আজি ভাল খেল এখন দেখাব পাৰে ৰাইজক। এচব বৰালি মাৰি মফিজ আলি মহটো চাই লওক, খুব এটা সুন্দৰ মহ হয়। আশীৰ্বাদ কৰক ৰাইজ যাতে মহটোৱে আজি নিজৰ সন্মান বচাই সুন্দৰ এখন খেল খেলি ৰাইজৰ তথা মালিকৰ মন জয় কৰিবলৈ সক্ষম হয়। এয়া হৈছে বৰালি মাৰি মফিজ আলি মহটো। ৰাজু বৰদলৈ কাণফলা মহটো চাই লওক, ইয়াত এটা সুন্দৰ। ইয়াৰ লগৰটো বিক্ৰী কৰি দিয়া হ'ল, এতিয়া বৰ্তমান এটাই আছে গৰলীয়া, ধুম গৰলীয়া মহ হয়, একদম বিৰাট সুন্দৰ মহ হয়। আৰু যুঁজৰ কোনো মানে ইয়াৰ গুণৰ বিষয়ে ক'বই নালাগে, বিৰাট এটা সুন্দৰ মহ হয়। এনেকুৱা নহয় যে মহ চাইহে যুঁজ, যাৰ লগতে দিয়ক য'তেই দিয়ক যেতিয়াই দিয়ক এই খেল খেলিহে আহিব, সেনেকুৱা এটা সুন্দৰ মহ হয়। আৰু ভাল খেল খেলিছে এইবছৰ, বহুত ভাল কেইখনমান খেল খেলিছে। গতিকে আপোনালোকে আশীৰ্বাদ কৰক যাতে ৰাজু বৰদলৈ কাণফলা মহটো এনেধৰণে খেলি ৰাইজৰ মন জয় কৰিবলৈ তথা মালিকৰ মন জয় কৰিবলৈ সক্ষম হৈ আছে। আৰু ৰাজু বৰদলৈ কাণফলা সুন্দৰ এটা মহ হয়। চাই লওক দাঁতে উঠিলে আৰু বিৰাট এটা সুন্দৰ হয়, কৰলীয়া মহ হয়। আৰু ভাল খবৰ, অহা বছৰলৈ মালিকে মানে জাষ্ট জনাইছে মোক যে আপোনালোকে নগাঁও ফালেও বা খেল উপভোগ কৰিব পাৰিব ইয়াৰ সুন্দৰ এটা মহ হয়। আশীৰ্বাদ কৰক যাতে এনেদৰে সুস্থ সবল হৈ ৰাইজক খেল দেখাই যাব পাৰে অনাগত দিনত। এয়া সমূহ মহযুঁজপ্ৰেমী ৰাইজৰ সন্মুখত ছদাগৰালি জাপৰি মহটো চাই লওক, বিৰাট এটা সুন্দৰ মহ হয়। আজি লৈ আহিছে আপোনালোকক এখনেই সুন্দৰ খেল দেখাম বুলি, যিহেতু ভাল ভাল খেলা মহটোৰ ৰেকৰ্ড আছে। আৰু ছদাগৰালি আপোনালোকে গম পায় ৰহম চাহৰ লগত 30 মিনিট খেলি জয়লাভ কৰিছিলে সৌ সিদিনা। আৰু আজি আপোনালোকে তাৰ মোচনটো চাওক কেনেকুৱা মোচন হৈ আছে, আপোনালোকে দেখিলে গম পাইছে। আৰু মহটো এটা খুব সুন্দৰ হাইটৰ মহ হৈ আছে। মানুহৰ শক্তি ৰখি থাকোঁতে আপোনালোকে তাৰ হাইটটো আপোনালোকে অনুভৱ কৰিব পাৰিছে। ছাইডৰ পৰা মই এবাৰ দেখাই দিছোঁ আপোনালোকক, ছাইডৰ পৰাও চাই লওক আৰু আশীৰ্বাদ কৰক মহটো যাতে এনেকৈ সুস্থ সবল হৈ ছদাগৰালি ঘৰত সদায় থাকে আৰু তেওঁলোকে মনৰ ইচ্ছামতে এখনি সুন্দৰ খেল খেলাই ৰাইজৰ তথা মালিকৰ মন জয় কৰিবলৈ সক্ষম হয়। আৰু এনেকৈ আমাৰ এই পৰম্পৰা সদায় যাতে ৰক্ষা কৰি যাব পাৰে সেই সুন্দৰ মহটোৱে। আশীৰ্বাদ কৰক ছদাগৰালি আৰু তেখেতৰ পৰিয়াল আৰু তেখেতৰ লগৰ সকলোকে আশীৰ্বাদ কৰক। এয়া চাওক মোচনটো কেনেকৈ কৰি আছে দেখিছে নহয়, এয়া আছে ছদাগৰালি জাপৰি মহটো। বিৰাট এটা সুন্দৰ সুস্বাস্থ্যৱান মহ, বেছি অভাৰো নহয় একদম কমো নহয়, খুব সুন্দৰ স্বাস্থ্য ৰাখিছে। মানে বেছি পেট চেট ওলমাই দিয়া নাই, স্বাস্থ্য সদায় এনেকুৱা হ'ব লাগে, স্বাস্থ্যটো একদম গোটা সজিয়া টাইপৰ হ'ব লাগে। আপোনালোকে দেখি অনুভৱ কৰিব পাৰিছে বিৰাট এটা সুন্দৰ, মানে বেছি অভাৰৱেটো নহয়, সি যাতে খেলিব পাৰে সেই হিচাপত ইয়াৰ স্বাস্থ্যটো বনোৱা হৈছে। তো আপোনালোকে অলপ হ'লেও পৰ্যবেক্ষণ কৰকচোন যে আপোনালোকৰ হিচাপত ঠিকেই আছেনে স্বাস্থ্যটো। আৰু মোৰ মতেতো কিন্তু সুন্দৰ স্বাস্থ্য হৈ আছে, সুস্বাস্থ্যৱান মহ বুলি ক'ব লাগিব। এয়া হৈছে ছদাগৰালি জাপৰি। আজি যদি খেল হয় আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। চাই লওক এটা নতুন চৰৰ পৰা লৈ অহা হৈছে মহ, সুন্দৰ মহ আপোনালোকক দেখাই আছোঁ। চাই লওক এয়া হৈছে টিংৰালি দলবাৰীৰ নতুন মহটো ৰাইজৰ সন্মুখত আজি দেখাই দিছোঁ। কাৰণ বহুতে কমেণ্ট কৰি আছিলে এই মহটো দেখা নাছিলোঁ বুলি, মই আজি দেখাব পাই পেলাই আপোনালোকক সুখী হৈছোঁ। যিহেতু আপোনালোকৰ সন্মুখত মহটো আজি উপস্থিত হৈ গৈছেহি আমাৰ এই খেলপথাৰত। গতিকে আপোনালোকে চাই পেলাই ভাল পাইছে নিশ্চয়। এয়া চৰৰ পৰা লৈ আহিছে, সুদূৰ চৰৰ পৰা লৈ আহিছে মহটো আজি আপোনালোকক এখন সুন্দৰকৈ খেল চৰৰ পৰা কিনি লৈ আহিছে। আজি ভৈয়ামত অঞ্চলত ৰখাইছে আপোনালোকক এখনে সুন্দৰ খেল দেখাম বুলিয়ে যিহেতু মহটো কিনি লৈ আহিছে। গতিকে আশীৰ্বাদ প্ৰদান কৰক আপোনালোকে যাতে এনেকৈ ভাল খেল খেলি আমাৰ ভৈয়াম অঞ্চলত টিঙিৰালি দলবাৰী তেখেতৰ নাম উজ্বলাবৰ কাৰণে সক্ষম হৈছে। আৰু তেখেতৰতো আগতে জানেই বহুত ভাল ভাল মহ পুহি আহিছে বৰ্তমানলৈকে, আৰু ইও দেখাত সৰুফুটীয়া হ'লেও মহটো খুব ভাল সুন্দৰ মহ হয়। আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে ভাল খেল দেখে। চৰত তাৰ বহুত ভাল খেল খেলাৰ ৰেকৰ্ডো আছে। আজি যদি খেল হয় আপোনালোকক দেখাব মই চেষ্টা কৰিম। এইটো চাই লওক দেৱেন দাস চিকাবৰী লোকেল মহ হয়। গতিকে এটা সুন্দৰ মহ হয়, আশীৰ্বাদ কৰক। ই ভাল খেল খেলিছে, জয় পৰাজয়টো সকলো মহৰে থাকে, গতিকে সেইটো আৰু ধৰি লাভ নাই। কিন্তু সি যে ভাল খেল খেলে
তাৰ বাবে আপোনালোকে তাক আশীৰ্বাদ কৰক, সি এনেকৈ যাতে তেখেতৰ মালিকৰ নাম উজ্বলাবলৈ সক্ষম হওক। এই আছে দেৱেন দাস চিকাবৰী মহটো চাই লওক, খুব এটা সুন্দৰ মহ। আজিৰ ফিল্ডৰ এটা শুৱনি মহ আপোনালোকক দেখাই আছোঁ, দেৱেন দাস চিকাবৰী। চাওক বিৰাট এটা সুন্দৰ মহ, ৰাইজৰ সন্মুখত সুন্দৰ মহটো দেৱেন দাস চিকাবৰী। কি এটা সুন্দৰ শুৱনি শিঙাবানৰ সৈতে সুন্দৰ স্বাস্থ্যৱানৰ মহ। আশীৰ্বাদ কৰক সুস্বাস্থ্যৱানৰ সৈতে এনেকৈ যাতে প্ৰত্যেক বছৰে ৰাইজক ভাল খেল দেখা যাব পাৰে, এই মহটোৱে আশীৰ্বাদ কৰিব আপোনালোকে। চাওক ডিপ্ৰম দেউৰী, আজি এটা খুব সুন্দৰ মহ আপোনালোকক দেখাই আছোঁ, খুব সুন্দৰ মহ। চাওক ডিপ্ৰম দেউৰী এটা খুব সুন্দৰ সেউজীয়া মহ, চলতীয়া আৰু খুব মানে সাহসী মহ হয়। ইয়াৰ সাহসিকতাক চেলুট। এয়া মালিক পাই গ'লহি আপোনালোকৰ সন্মুখত, মালিক বহি আছে, ৰাইজক খেল দেখাম বুলি লৈ আহিছে। চাই লওক মালিক ডিপ্ৰম দেউৰী, লগত আছে তেখেতৰে এইটো এটা খুব সুন্দৰ চলতীয়া মহে। ৰাইজক ভাল খেল তেখেতে বহুত কষ্ট কৰি দিন ৰাত একাকাৰ কৰি এই মহটো ৰখাই আছে, আৰু আপোনালোকে এনেকৈ আশীৰ্বাদ কৰি যাওক যাতে তেখেতে মহটো সুন্দৰকৈ এনেকৈ ৰখাই ৰাইজক প্ৰত্যেক বছৰে ভাল খেল দেখাই যাব পাৰে তেখেতে। আৰু আজি বহুত সুন্দৰ আশা লৈ আহিছে। 9খন এইবছৰ 9খন খেল খেলালে, 9খন খেল খেলোৱা মানে এনেকুৱা নহয় যে নুযুঁজাকৈ যুঁজাই পেলাই 9খন খেল খেলাইছে। গতিকে ভাল ৰেকৰ্ডেবল মেটচ খেলিছে, বহুত সময় লৈ খেলিছে, বেছিখনেই জয়লাভ কৰিছে। গতিকে আশীৰ্বাদ কৰক এনেকৈ যাতে মহটোৱে সুন্দৰকৈ খেলি ৰাইজৰ মন জয় কৰি যাবলৈ সক্ষম হয়। মালিকৰতো মন সদায় জয় কৰি আহিছে, তথা ৰাইজৰো মন জয় হওক। তাৰপিছত ডিপ্ৰম দেউৰী বগৰীয়াটি মহটো চাওক, খুব এটা সুন্দৰ মহ হয়। এটা সুন্দৰ দমৰাপলি দেখাইছোঁ, কোলাগাঁও নিজৰা পাৰৰ ৰমেশ বৰদলৈ মহটো। আজি 3খন খেলালে, 3খনত 1খন পৰাজয় কৰিলে, 2খনে জয়লাভ কৰিছে। গতিকে এটা খুব সুন্দৰ। কেইটাত হয় এতিয়া? দুটীয়া পলি। চাওক খুব সুন্দৰ হয়, চিনাকি কৰাই দিছোঁ মহটো, চাই লওক। আশীৰ্বাদ কৰক, যিহেতু উঠনীয়া মহ, এনেকৈ এইবিলাক মহে উঠি এটা সময়লৈ ভাল খেল খেলিবগৈ। গতিকে ৰাইজৰ আশীৰ্বাদ বুটলিব সক্ষম হওক, তাৰ বাবে আশীৰ্বাদ কৰক। এয়া ৰমেশ বৰদলৈ কোলাপাৰা নিজৰা পৰা মহ হয়। চাই লওক, চাই লওক ডিপ্ৰম দেউৰী এটা এই মাইকী মহৰ লগত থকা মহ হয়তো আজি লৈ আহিছে যুঁজাবলৈ। এটা তেখেতৰ নিজৰ পামত থকা মহ। চাওক কম উলিওৱা হয় ডিপ্ৰম দেউৰী। পুৰি চব্জি খাই লওঁ, ভোক লাগিছে। আৰু ৰঙালাও চব্জি মানে পুৰি এতিয়া খাই ল'ম সুন্দৰকৈ, তাৰপিছত আকৌ ভিডিঅ' বনাই আছোঁ। সেয়ে দেখিছোঁ ইয়াত পূৰা শাক পূৰা এতিয়া শাকেহে বুটলিম। আৰু যুঁজত আজি মানুহৰ পৰিৱেশটো এবাৰ দেখাই দিছোঁ, বহুত কম হৈছে যুঁজৰ সমাগমটো আপোনালোকক দেখাই দিছোঁ। গতিকে এতিয়া শাক বুটলাতহে লাগিম, আৰু ইয়াতে বহুত শাক হৈছে, সৰিয়হ, কলমৌ, মাটিকাদুৰি। শাক বুটলিলোঁ, শাক আজি ইয়াত বহুত বেছি শাক আছে, দেখাই দিছোঁ চাগে। মানে কলমৌ, মাটিকাদুৰি আৰু সৰিয়হ। শাক এমুনা লৈ ল'লোঁ আজি, একদম পূৰা লোকেল ফ্ৰেছ শাক লৈ লৈছোঁ আজি, একদম মজা লাগিব খাই পেলাই। যিহেতু এয়া কলমৌ আমি কিনি খাওঁ, মানে আমাৰ ঘৰৰ ওচৰত পোৱা নাযায় তেনেকৈ। তো গতিকে এতিয়া শাক লৈ লৈছোঁ আজি, একদম পূৰা কলমৌ শাক বনাই খামগৈ। আজিতো ৰাতিলৈ খোৱা নহ'ব, কাইলৈ দিনত খাম। পূৰা হেঁচি এক ধুনা লৈ লৈছোঁ। ভাল লাগিলে আজি প্ৰথম এক্সপিৰিয়েঞ্চ যুঁজত আহি পেলাই শাক বুটলাৰ। এয়া আমাৰ ম'হ যুঁজৰ এটা খুব সুন্দৰ সময়, চাওক আপোনালোকক দেখাইছোঁ দৃশ্যটো। বহুত ফূৰ্তি উল্লাসৰ সময় চাওক। ধন্যবাদ থাকিলে, বহুত বেছি ধন্যবাদ থাকিলে। আপোনালোক সদায় সুস্বাস্থ্যৱান হৈ থাকক, আগুৱাই যাওক। জীৱনত বহুতখিনি সময় অতিক্ৰম কৰি আহিলে, আৰু যিখিনি সময় আছে ভালে কুশলে অতিক্ৰম কৰি যাওক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা বিচাৰিলোঁ। ভাল লাগিল, ধন্যবাদ। বঢ়িয়া।
এই শাক বিচাৰি আছে ৰাইজে চন্দ জুচ চাবলৈ আজি জুচ চাবলৈ সেই শাক বিচাৰি আছা পুৰা মানে বেলেগ কিনি খোৱা আৰু মানে নিজে তুলি খোৱাৰ মাজত বহুত আজি জুচৰ ফিল্ডতে থাকি এইটো কাম কৰিব পাৰিছোঁ জুজু চাই আছে কাষতে জুচ আৰু এইফালে কলমৌ শাক কিসমত দায়ো বুটলিলে আপুনিতো কি ক'লে কেৰি বেগ অঁ এয়া কিসমত দায়ো ল'লে কিসমত দায়ো ভাল এটোপোলা এনেকুৱা এক টোপোলা ল'লে আৰু এইফালে এয়া বেগ লৈ আহিছে শাক বুটলিবলৈ আনিছে মোৰ সন্দেহ এইটো কেৰি বেগ এয়া যিহেতু আজি মহ নাই মানুহ নাই গতিকে চবেই শাক বুটলাৰ মই দৃশ্যটো এবাৰ দেখাই দিম যিমান মানুহ ইয়াত বহি আছে চব শাক বুটলি আছে এইবোৰ দূৰ দূৰণিত যিমান মানুহ আছে শাক বুটলি আছে চব শাক লাগে যদি আহি যাব চিকাবুৰী এইখন কি গাঁও কটজাইত আহি যাব লাগে যদি ফাইনেলি বছৰৰ শেষ খেলখন আজি উপভোগ কৰিলোঁ বহুত বেছি আনন্দ লাগিলে শেষ খেল যেন মানে এনেকুৱা লাগিল যেন আৰু হওক কিন্তু নালাগে আমাৰ বৰ্তমান যিমান হৈ গ'ল যথেষ্ট আজি বহুত বেছি আনন্দ লাগিলে শেষৰ খেলখন বহুত বেছি মনোৰঞ্জন দিলে আৰু মানুহো বহুত হৈছিলে মোটামুটি মানুহ হৈছে কিন্তু যিমান যি নহওক ভাল লাগিলে গোটেই খেলকেইখনে বহুত আনন্দ দিলে সকলো ম'হৰ মালিক তথা ম'হৰ গঁৰাললৈ মোৰ তৰফৰ পৰা এই যুঁজৰ যিখিনি যুঁজ হৈ গ'ল তেওঁলোকলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা মই জনালোঁ এনেকৈ আপোনালোকে যাতে অনাগত দিনলৈ আপোনালোকৰ ম'হবোৰ তৈয়াৰ কৰক আৰু আমাৰ যুঁজখন খোলা দিলে আপোনালোকে খেল আৰম্ভ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু মামাই আমাৰ এইবাৰ খেলখন দিব বুলি মই আশা এটা কৰি আছোঁ যদি দিয়ে আৰু বহুত বেছি ভাল লাগিব আৰু আমাৰ এনেকৈ যাতে পৰম্পৰাটো সদায় ৰক্ষা হৈ যাওক গৈ থাকোঁ আৰু এয়া শাক বুটলিলোঁ এতিয়া গৈ থাকোঁ ঘূৰা কৰি আৰু এতিয়াৰ পৰা নতুন বেলেগ ভিডিঅ' আপোনালোকে লগ পাব যাওঁ বাই বাই